নমস্কাৰ আপোনালোকে চাবলৈ লৈছে নিউজ ফাষ্ট আসাম আৰু ষ্টুডিঅ'ত মই মমি কলিতা আৰু আমাৰ আজিৰ অনুষ্ঠান সন্ধিয়া আড্ডা আৰম্ভ কৰিবলৈ লৈছো সন্ধিয়া আড্ডা আমাৰ এটা এনেকুৱা অনুষ্ঠান যেটো অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনো একগৰাকী অতিথি আৰু সেই অনুষ্ঠানটিৰ যোগেদি সেই অতিথিগৰাকীৰ বিষয়ে আপোনালোকে জনা বা নজনা সকলোবোৰ কথাই আমি আলোচনা কৰোঁ আৰু আজি আমাৰ সন্ধিয়া আড্ডা অনুষ্ঠানটিলৈ আমি আমন্ত্ৰণ কৰি আনিছো কণ্ঠশিল্পী হিৰঞ্জিত দাস আৰু লগতে কাল্টিভেটৰ্ছ বেণ্ডৰ সদস্য অৰ্ণৱ বশিষ্ঠ দাদা আপোনালোক দুইজনকে আমাৰ আজিৰ অনুষ্ঠানটিলৈ আন্তৰিকতাৰে স্বাগতম জনাইছো ধন্যবাদ আৰু এইখিনিতে সুধিব বিচাৰিছে এবাৰ পূজা কেনেকা গ'ল আপোনালোকৰ পূজা নৰ্মেল এনো ঘৰৰ পৰাটো ওলোৱা নহয় কাঞ্চনৰ নতুন কিবা কিবি প্ৰজেক্ট আছিল সেইখিনি অলপ কৰি থকা হ'ল বাকি তেনেকুৱাই আৰু ঠিক আছে বাৰু আৰু যিহেতু আমাৰ দৰ্শকসকলে ইতিমধ্যে গম পাইছে যে আজি আমাৰ সন্ধিয়া আড্ডা অনুষ্ঠানটিত আমন্ত্ৰণ কৰি আনিছো এগৰাকী কণ্ঠশিল্পী আৰু সেয়ে প্ৰথমতে দাদাৰ পৰা এটি গান শুনি ল'ব বিচাৰিছো ঠিক আছে প্ৰথমতে তেনেহ'লে এটি বাউল গীতেৰে বাউল গীতেৰে আৰম্ভ কৰিছোঁ শামকে যখন পড়বে মনে যাবি কালো মেঘের পানে শামকে যখন পড়বে মনে যাবি কালো মেঘের পানে রান্নাশালে কানবি বসেই ভিজে কাঁদিয়ে উনুনে কিছুদিন মনে মনে কিছুদিন মনে মনে কিছুদিন মনে মনে ঘরের কোণে স্বামীর পীড়িতরা গোপনে ইশারাই কইবি কথা গোথে মাথে ইশারাই কইবি কথা গোথে মাথে দেখি যেন কেউ না জানে কেউ না বোঝে কেউ না শুনে কিছুদিন মনে মনে তুই শামসায়রের নাইতে যাবি গায়ের বসন ভিজবে কেনে তুই শামসায়রের নাইতে যাবি গায়ের বসন ভিজবে কেনে সায়রে সায়রে সাঁতার দিয়ে আনবে ফিরে সায়রে সায়রে সাঁতার দিয়ে আনবে ফিরে গায়ের বসন ভিজবে কেনে কিছুদিন মনে মনে কিছুদিন মনে মনে ঘরের কোণে স্বামীর পীড়িতরা গোপনে তোমায় হৃদ মাঝারে রাখবো ছেড়ে দেব না তোমায় হৃদ মাঝারে রাখবো ছেড়ে দেব না আরে ছেড়ে দিলে সোনার গৌর আর তো পাবো না আরে ছেড়ে দিলে সোনার গৌর আর তো পাবো না না রে না ছেড়ে দেব না তোমায় হৃদ মাঝারে রাখবো ছেড়ে দেব না তোমায় বক্ষ মাঝে রাখবো ছেড়ে দেব না সঁচাকৈয়ে বৰ ভাল লাগিল আৰু নিশ্চয় আমাৰ দৰ্শকসকলে চাগে ভাল পাইছে যেহেতু সন্ধিয়াৰ অনুষ্ঠান আৰু সন্ধিয়াৰ অনুষ্ঠানটি বাউল গীতেৰে আৰম্ভ হৈছে আৰু আমাৰ দৰ্শকসকলে চাগে নিশ্চয়কৈ ভাল পাইছে দাদা এইখিনিতে আপোনালোক দুয়োজনৰ পৰাই জানিব বিচাৰিছোঁ যে আপোনালোকৰ জন্ম ক'ত হৈছিল বা আপোনালোকৰ শৈশৱটো কেনেদৰে পাৰ কৰিছিলে মোৰ জন্ম বুলি ক'লে মোৰ হাউলিত হৈছিলে তাতে শৈশৱটো পাৰ কৰিছিলোঁ আৰু তাৰ কিছু বছৰ পিছত আমি পাঠশালালৈ গুচি আহিছিলোঁ আৰু কিদৰে পাৰ হৈছিল মানে নৰ্মেল মানে যেনেকৈ পাৰ হয় মই শংকৰদেৱত স্কুলিং কৰিছিলোঁ আমাৰ শংকৰদেৱ শিক্ষা নিকেতন তাৰপিছত আনন্দৰাম বৰুৱা একাডেমি তাতে মই মানে পঢ়িলোঁ তাৰপিছত লাষ্ট মাষ্টাৰ্ছ মই আসাম ইউনিভাৰ্চিটি শিলচৰৰ পৰা কৰিছিলোঁ আৰু তেনেকৈ শৈশৱবোৰ পাৰ হৈছিল আৰু দাদা আপোনাৰ মোৰ জন্ম হৈছিল নলবাৰীত তাৰপিছত মোৰ অৰিজিন গাঁও ঘৰ বামুণকুছি তাৰপিছত দেউতা যিহেতু বজালিগুলত কাম কৰিছিলে তো সেই হিচাপে আমি পাঠশালা শিফ্ট হ'লোঁ তাৰপিছত আৰু ময়ো শংকৰদেৱৰ পৰাই মোৰ একদম অংকুৰ মুকুল শংকৰদেৱত পঢ়া তাৰে পিছত মই ক্লাছ 5লৈকে বজালি জাতীয় বিদ্যালয় তাতে পঢ়িলোঁ তাৰপিছত শিক্ষাবিধত পঢ়িলোঁ আৰু হাইস্কুল আৰু মোৰ BSc কমপ্লিট কৰিলোঁ মই বজালি কলেজৰ পৰা তেনেকৈ
বিএছচিৰ পিছত আৰু এতিয়া সংগীতৰ জগততে হয় হয় আৰু যিহেতু মানে সৰু ল'ৰা ছোৱালীকে বহুত দুষ্টামি কৰে খেল ধেমালি এইবিলাক আপোনালোকে কৰিছিলে নাই সৰু থাকোঁতে খেল ধেমালি মানে মোৰ খেলিছিলোঁ নেখেলা বুলি ক'লে ভুল হ'ব কিন্তু সৰুৰ পৰাই মই অলপমান মানে ইণ্ট্ৰভাৰ্ট টাইপৰ থকা বুলি ক'লে ভুল নহ'ব মই এতিয়াও ইভেন মই খুব মানে ৰুমৰ পৰা ওলাই খুব বেয়া পাওঁ ৰুমটোত সোমায়ে যিখিনি আৰু মানে গানেই হওক পঢ়া শুনাই হওক মই ভিতৰত সোমাই থাকি অলপ শান্তি পাওঁ মানসিকভাৱে অলপমান নিজে ফ্ৰী পাওঁ ভাল পায় আৰু আপুনি খেল ধেমালি কৰিছিলে নে দাদা মই দুষ্ট আছিলোঁ বাৰু সৰুতে এতিয়াও দুষ্ট থাকে সেইটো সৰুতে থাকে আৰু দুষ্ট আছিলোঁ কিন্তু মই সেই আৰু যিখিনি দুষ্ট কৰোঁ মাইৰো খাইছোঁ দেউতাৰ মাৰ খাইছোঁ সেইখিনি সৰুতে কৰা যায় আৰু যিখিনি এতিয়া পিছে অকণমান ভাল হৈছে তেতিয়াহ'লে দাদা আপোনালোকৰ গম পালোঁ শিক্ষা জীৱন ক'ত কৰিলে বা আপোনালোকৰ সৰু কালৰ কথা গম পালোঁ শৈশৱ কাল জন্মকাল সকলোখিনি গম পালোঁ কিন্তু জানিব বিচাৰিছোঁ যে আপোনালোকৰ হবি কি মানে আজৰি সময়ত আপোনালোকে কি কৰি ভাল পায় আজৰি সময়ত মেইনলি গান শুনো গান শুনি খুব ভাল পাওঁ মানে বেলেগ বেলেগ ভাষাৰ বেলেগ বেলেগ জনাৰ মিউজিক তাৰপিছত ফিল্ম চাওঁ খুব ফিল্ম চাওঁ আৰু বাকী কিতাপ পঢ়া এইখিনি হবি আৰু দাদা আপোনাৰ ময়ো ফুৰি ভাল পাওঁ আজৰি সময় ক'লে ফুৰিব যাওঁ আৰু আগতে আজৰি সময়ত গান শুনিছিলোঁ কিন্তু এতিয়া গানটোৱে যিহেতু মানে কৰি আছোঁ তো আজৰি সময় ক'লে গানত বাহিৰে বেলেগ কিবা কাম কৰিব মন যায় তো চিনেমা চাওঁ ফুৰিব যাওঁ তেনেকুৱাই আৰু আমি কথা বহুত পাতিলোঁ আৰু কথা পাতিম গানো শুনিম কিন্তু দৰ্শকসকলে যিটো গম পাইছে যে আজি আমাৰ ষ্টুডিঅ'ত অতিথি হিচাপে আছে এগৰাকী কণ্ঠশিল্পী সেই এইখিনি সময়ত আপোনাৰ পৰা এটা গান শুনিব পালে হয় আচলতে মই গানটো গোৱাৰ আগতে অকণমান এটা সৰু কথা কৈ ল'ব মানে বিচাৰোঁ আমাৰ বেণ্ড এটা আছিল মানে শিপা আমি অৰ্ণৱ চিন্ময় গীটাৰত আছিলে চ' সেই বেণ্ডৰ আমি সৰু সুৰাকৈ আমি কিছুমান গান কৰি থাকোঁ আজৰি সময়ত সেই তাৰে এটি গীত গাবলৈ মানে বিচাৰিম গানটোৰ নাম আছিলে ভেটি আপোনালোকে শুনিব আৰু কেনেকুৱা পায় এটি সুৰ আছিল পুৰণি বহু যুগৰে সময়ৰ সিপাৰ উশাহৰ শব্দে গতি সলোৱা সাধু কথাৰ দেশ আহি আহি পালোনো কি হেৰুৱালো চকুৰ হাঁহি চিনাকি আছিল নেকি ভেটি ভেটি তুমি পাহৰি গ'লা নেকি সময়ে সুধিব পুনৰ ভাটিয়ালি সুৰৈ দূৰত ভাবিছোৱা ক'বাকি যোৱাৰে পৰত সূৰ্যোদয় উভতিবনে তিমিৰৰ শেষত অতীতৰে আখুৱা আঁতৰাই যোৱা যদি আগলে ভটিয়াই ফুল হৈ ফুলিব ভুলবোৰ শিপা নহ'লে গছ থাকে জানো গৈ আছো কেনি ভাবিছানে বাৰু নিজৰ বুলিবলে আছে কি ভেটি ভেটি আৰু সঁচাকৈয়ে বৰ ভাল লাগিল আপোনাৰ ভেটি গানটো শুনি আৰু নিশ্চয়কৈ আমাৰ দৰ্শকসকলে চাগে ভাল পাইছে কিন্তু আমি ভেটি গানটোৰ আঁৰৰ কাহিনী বা এই ভেটি গানটো আচলতে কেনেকৈ সৃষ্টি হ'ল তাৰে কিছু কথা জানিব পাৰিলে ভেটি গানটোৰ সৃষ্টি প্ৰথমতে ক'বলৈ গ'লে অৰ্ণৱৰ পৰা হ'ল অৰ্ণৱে
সুৰেটি কৰি একদিন মানে আমাক যিটো আমি গ্ৰুপৰ যিমানবিলাক আছিলোঁ শুনালে মোক পঠালে তো গানটো ভাল লাগিল প্ৰথমতে শুনি পেলাই মানে এনেকুৱা লাগিল যেন গানটোৰ কিবা কৰিব পৰা যায় তাৰপিছত আমি গোটেইকেইটা লগ হ'লোঁ আচলতে সেইখিনি আলচাৰিংগাৰ সময় আছিল চাগে নেকি নে নগাঁৱৰ আমি আলচাৰিংগাত আই থিংক প্ৰগ্ৰাম কৰিব গৈছিলোঁ সেইখিনি সময়ত তো তাৰে আগতে আমি বহিলোঁ আমি গুৱাহাটীৰ যিটো ৰুমত আমি কৰা আছিলোঁ কামবিলাক চ' তাতে বহি সুৰখিনি আগবঢ়োৱা হ'ল প্ৰথমতে কেৱল স্থায়ীখিনি আছিলে তাৰপিছত গোটেইকেইটা বহি মেলি গোটেই গানটোৰ এটা অৱয়ব এটা সৃষ্টি হ'ল তাৰপিছত লিখা কামখিনি হ'ল তাতে চ' এনেকৈয়ে আৰম্ভ হৈ গ'ল চ' মই এইখিনিতে মেনশ্যন কৰিব খুজিছোঁ মানে হিৰঞ্জিতে কণ্ঠশিল্পী যদিও সি এজন ভাল গীতিকাৰ সি ভাল গীত লিখে আৰু খেতি গানটো সি নিজে লিখা গান আমাৰ বেণ্ডৰ গোটেইখিনি গান সিয়ে লিখা আৰু সঁচাকৈ শব্দবোৰ একদম মানে শুনিলে একদম অন্তৰ চুই যায় আচলতে সেইখিনি বস্তু মানুহে বুজি পালে বা আদৰি ল'লে ভাল লাগে আৰু সেইটোৱে কিন্তু গানটো এতিয়ালৈকে ৰিলিজ হোৱা নাই গানটো ৰিলিজ হোৱা নাই এতিয়া আমি ৰিলিজ নিদিওঁৱে মানে আমি বনাই থাকোঁ তাৰপিছত কিছুদিন যায় নতুন এটা গান আৰম্ভ কৰোঁ কিন্তু তাৰমানে কি হয় বনোৱা যায় পাছত একেলগে বনাই নতুন আৰু গানত ধৰক পুৰণাবিলাক হৈ থাকে ৰৈ যায় এনেকৈ বহুত গান ওলাব এতিয়াও বাকী ৰৈ গ'ল আমি কথা পাতি যাম বহু কথা আছে আপোনালোকৰ কথা পাতিবলৈ কিন্তু এইখিনিতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি আজিৰ গহনা কালিৰ সম্পদ সুচিত্ৰা জুৱেলাৰ্ছ দুৰ্গাবাৰী ৰোড বৰপেটা ৰোড জিলা বৰপেটা অসম হলমাৰ্কযুক্ত সোণ আৰু হীৰাৰ ৰেডিমেড গহনাৰ বাবে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আমাৰ মুখ্য প্ৰতিষ্ঠান সুচিত্ৰা জুৱেলাৰ্ছ ষ্টেচন ৰোড পাঠশালা জিলা বজালী অসম